হে গাইজ নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি মই ইউনিক চেলেঞ্জ এটা কৰিব যাই আছোঁ। 9 to 5 জব, মানে বৰ্তমান হৈছে 8:57 ৰাতিৰ। ওপৰত দেখি চালি গম পাব। এতিয়াৰ পৰা মই ডিউটি মাৰিম ৰাতিপুৱা 5টাক লাগি। মানে মানুহ 9 to 5 জব থাকে ইঞ্জিনিয়াৰগিলাকৰ, মই কিবা এনেকুৱা মানে ৰাতিপুৱা 9টাৰ পৰা গধূলি 5টাক লাগি। এতিয়া মই মানে ৰাতি 9টাৰ পৰা ৰাতিপুৱা 5টাক লাগি মাৰিম, সেইটোৱে ডিফাৰেঞ্চ। বাকী কেইটকা মাৰোঁ কেইটকা নামাৰোঁ চব দেখাই আছোঁ। এইটো লাগছে মোৰ প্ৰথম অৰ্ডাৰ ইয়াৰ পে আশোক চুইটছ। বৰ্তমান আছোঁ ৰাজগড় ৰোডত। এটা ভিডিঅ' শ্বুট কৰিবৰ কাৰণে আহিছিলোঁ, সেইকাৰণে বাহিৰে ডিউটি ষ্টাৰ্ট কৰি দিলোঁ। জমেট'ৰ যে মানে টি চাৰ্টটো আছে বেগত, অলপ এইটো অৰ্ডাৰ দি লওঁ, লৈ পেলাই পিন্ধি ল'ম নেকি। আৰু ইনকামটো দেখাই দিওঁ, তাৰে আগত অৰ্ডাৰটো পিক আপ মাৰি লওঁ। মানে পিক আপ মাৰা নাই, অৰ্ডাৰটো লৈয়ে আহিছোঁ। ইস্কো অভি এছে কাট দেনে কা। মোৰ ইনকাম আছে যোৱাকালি ৰাতি মাৰা 34 ৰুপিজ, এটা অৰ্ডাৰে মাৰিছিলোঁ। সেইটো লাষ্টত মাইনাছ কৰি দিম কেইটকা ইনকাম হয় মানে 9 to 5 জবত, সেইটো দেখাই আছোঁ নেকি। এতিয়া ব'লক অৰ্ডাৰটো ডেলিভাৰ কৰিব যাওঁ। ক'ত যাব লাগে চাই লওঁ। এইটো যাব লাগিব নুনমাটি, ব'লক গাইজ। কৰ্পৰেট জবৰ প্ৰথমটো মানে চিফ কমপ্লিট হ'ল। প্ৰথমটো অৰ্ডাৰ মাৰিলোঁ, 93 ৰুপিজ পালোঁ, মজা। এতিয়া বৰ্তমান আছোঁ নাৰেংগীৰ একদম ক'ৰ ভিতৰত আছোঁ ময়ো নাজানো। এতিয়াৰ পৰা ওলাই যাওঁ, যাই পেলাই আপোনাৰ জু-ৰোডৰ ফালে যাওঁ, তেতিয়াহে চাগে অৰ্ডাৰ লাগিব। কাৰণ বৰ্তমান এতিয়া লগা ৰখা নাই। ইয়াতেও দেখাই আছে জু-ৰোড তিনিআলি মাছ বিৰিয়ানী লোকেশ্যন। গতিকে একেলগে যাই লওঁ, লৈ যোৱাৰ পিছত অৰ্ডাৰ যেতিয়া লাগিব তেতিয়া দেখাই আছোঁ আৰু নেক্সট অৰ্ডাৰ কেতিয়া লাগে। বৰ্তমান টাইম হ'ল তোমাৰ 9:23। গাইজ দিছ ইজ দ্য 2 নম্বৰ অৰ্ডাৰ, যিটো নেকি মই পিক আপটো কৰি লওঁ। এইখন ষ্ট্ৰীট যাৰ পৰা পিক আপ কৰিছোঁ। বৰ্তমান আছোঁ তোমাৰ চানমাৰীত। এইটো দিবা ক'ত যাব লাগে সেইটো চাই লওঁ, ৰ'ব 1 ছেকেণ্ড। ভাস্কৰ নগৰ শান্তিপথ, অ'কে, হাউচ নম্বৰ 3। 1 ছেকেণ্ড। কোনফালে ইপিনেদি যায় 80 ৰোড। কেলা গম্বাই যাব লাগিব আকৌ, কালাপাহাৰ ভাস্কৰ নগৰ ইফালে আছে, লখৰা ৰোড, এই কালাপাহাৰ, ইয়াতে যাব লাগিব। এইখন বৰ্ষাপাৰা ষ্টেডিয়াম। একবাৰো কথা নাই, 6.9 কিলোমিটাৰ। বলক চিধা অৰ্ডাৰটো ডেলিভাৰ কৰিব যাওঁ। গাইজ অৰ্ডাৰ কৰি দিলোঁ, ডেলিভাৰ্ড। কেছ কালেকশ্যন আছিল 205 টকা, কাষ্টমাৰত দিছে 205 টকা। ये भी इसको डिलीवर मार्क कर देने का। कैश लिमिट लो আছে, কিন্তু আই গেছ মানে ডিপজিট নকৰিলেও হ'ব চাগে। পইচা পালোঁ 94, 8.5 কিলোমিটাৰ 41 মিনিটত। বেয়া পোৱা নাই। এই চাওঁ 80 ৰুপিজ বেলেঞ্চতে আছে। এতিয়া অনলাইন হৈ যাব পাৰিম, মানে এইমাত্ৰ পোৱা পইচাটো এড হৈ গ'ল না। ভাই বেগ টি চাৰ্ট এইটো ফটো খুজিছে আছে বাৰু। টি চাৰ্টটো পিন্ধি ল'ব লাগিব আৰু নিপিন্ধো ৰ। মানে টি চাৰ্টটো দেখাই দিওঁ আপোনালোকক। এইটো টি চাৰ্ট চাওক, কিন্তু চেল্ফি আপোন মাৰেগে আছেই। স্মাইল কৰি পেলাই ফটো দিব লাগে। অৰ্ডাৰো লাগি গ'ল। কি ভাল অৰ্ডাৰ লাগছে এইটো 23। ডিনাইল গাইছ, এইটো অৰ্ডাৰ নামাৰোঁ মই। মানে ডিনাইল মাৰা বুলি ক'লে অলপমান কমপ্লেইন আহে নাই, সেইকাৰণে নেথাও বাৰু। কিন্তু এইটো অৰ্ডাৰ নামাৰোঁ। হৈ গ'ল। অলপমান দেৰিকৈ অনলাইন হ'ম, নহ'লে আকৌ এইটো অৰ্ডাৰ ৰিপিট হ'ব। কাৰণ ইয়াতে আৰু 7টা অৰ্ডাৰ মাৰিব ইচ্ছা নাই, ৰাস্তাটো বহুত বেয়া। সেইকাৰণে ইয়াৰপৰা অলপ লৈ যাওঁ, যাই পেলাই আকৌ অনলাইন হ'ম। গাইছ এইটো এটা লাগিল নেক্সট অৰ্ডাৰ, যিটো নেকি তোমাৰ পিক আপ কৰিলোঁ বাৰ্বিকিউ নেশ্যনেল পে। এইটো বিল্ডিং চাওক, এইটো দেখা পাইছি। কিন্তু যাই আছোঁ ক'ত জানা না, য'ত এইমাত্ৰ অৰ্ডাৰটো ডেলিভাৰ কৰি আহিছিলোঁ, এই কালাপাহাৰ ফাটাখিলামবাৰী। 4.7 কিলোমিটাৰ। এই উল্লুবাৰী কছাৰী বস্তি ৰাস্তা এইটো। তাৰপৰা আকৌ য'ত ডেলিভাৰ কৰিছিলোঁ তাৰে ওচৰতে, ধৰি লওক 200 মিটাৰমান দূৰত, তাতে ডেলিভাৰ কৰিব যাব লাগে। যি নহওক যাওঁ, এইটো ডেলিভাৰ কৰি আহোঁ নেকি। খালি তাৰ পৰাই 7 অৰ্ডাৰ লাগি নাথাকিলে হ'ল, সেইটোৱে মোৰ মানে আপত্তি আৰু। সেইটো যদি অৰ্ডাৰ লাগি থাকে মোৰ অলপ বেয়া লাগিব। হৈ গ'ল ছেট আপ, চলো বলক এইটো ডেলিভাৰ কৰি লওঁ। 4.7 কিলোমিটাৰ 12 মিনিট দেখাই আছে। মই 12টাৰ পিছত গেটকেইটা বুক কৰা নাই, সেইকেইটাও কৰি লওঁ নহ'লে যোৱাকালি পাই আহিছিলোঁ, মানে 1টা বজাৰ পৰা বুক কৰিছোঁ, 1 ঘণ্টাটো বহিব লগা আছিল। এতিয়া 6 তাৰিখত যাই পেলাই লেট নাইট 5টাক লাগি বুক কৰি লওঁ। যদি বৰষুণ নেদে 5টাক লাগি আৰামছে মাৰিম, যদি বৰষুণ দিয়ে 5টাক লাগি নামাৰোঁ। মানে যেতিয়াই বৰষুণ দিয়ে অফলাইন হৈ যাম। এতিয়া বলক অৰ্ডাৰটো ডেলিভাৰ কৰি আহোঁ নে কি, চলো। গাইছ মনজিতৰ লগত লেকচাৰ মাৰি আছোঁ, মানে অৰ্ডাৰটো ডেলিভাৰ কৰাৰ লগে লগে জল্দি এটা লাগি যোৱাৰ কাৰণে আৰু ধৰিলেও বোলো পিক আপ কৰিব। আৰু চিধাই আহিছোঁ পিজ্জা হাট, অৰ্ডাৰ পিক আপ কৰিব। দিছ ইজ দ্য অৰ্ডাৰ ৰেডি। খালি অলপমান ৰেডি হোৱা নাই, সেইকাৰণে 5 মিনিট কৰিব আহিছোঁ। মজা লাগছে, কিন্তু এচি চলি আছে, একদম ফুল ভাইব, ভাল লাগছে। লাইটিং দিলেও মজা। কেনে লগা আছে মুখখন, বগা লগা আছে না। একদিনত এতিয়া বৰ্তমান টাইম হ'লে 11:35, মানে এইটো অৰ্ডাৰ দেওঁতে 12টা বাজিব। 12টাৰ আগত মোৰ কিমান টকা ইনকাম হয় 2 ঘণ্টাত নহয় 3 ঘণ্টাত, 9টাৰ পৰা 12টা
চাওঁ দেখাই আছোঁ আপোনালোককো আৰু 12টাৰ পৰা 5টাক কিমান হয় সেইটো দেখাম অ'কে এইটো অৰ্ডাৰৰ পিক আপ কৰি পেলাই ডেলিভাৰটো কৰি লওক তেতিয়াকলৈ 12টা হৈ যাব ন 12টাৰ বজাত দেখাই আছোঁ অৰ্ডাৰ কৰি দিলোঁ ডেলিভাৰ্ড আৰু টাইম হৈ গ'ল এতিয়া বৰ্তমান 12:03 1203 এতিয়া ৰখো নাই এইটো ভাল গম নাপাওঁ দিবা দি আমাৰ চিনাকি হ'ব পাৰে কিয় ৰখছি মাজ ৰাস্তাত দেখ বাৰু এতিয়া বৰ্তমান দেখাই আছোঁ মই আপোনালোক 12টাৰ মানে আগৰ আৰ্নিংটো এইমাত্ৰ মানে কেছ কালেকশ্যন আছিল ডিপজিট কৰি ল'লোঁ 695 টকাৰ কেছ কালেকশ্যন আছিল 700 টকা দিছে কাষ্টমাৰে বাকী মই কেছ লৈ পেলাই অনলাইন ডিপজিট কৰি দিলোঁ বৰ্তমান ইনকাম হৈছে মোৰ ডেইলিত যা আজিৰ এতিয়া 424 টকা 7টা অৰ্ডাৰত 2 ঘণ্টা 56 মিনিট অনলাইন আছোঁ মানে 3 ঘণ্টা অনলাইন ক'ব গ'লে 9টাৰ পৰা 12টাক লাগি 3 ঘণ্টা অৰ্ডাৰ মাৰি আছোঁ ক'ব গ'লে বেক টু বেক মাৰি আছোঁ যি নহওক মানে 3 ঘণ্টাত 424 টকা বেয়া ইনকাম নহয় মোৰ হিচাপত বঢ়িয়া ইনকাম এতিয়া 12টাৰ পিছত ৰং কি চলে এইটো চাওঁ যিহেতু বৰষুণ চৰষুণ দিয়া নাই মানে ধৰি লওঁ বৰষুণ দিলে বেন বাজবো কিন্তু বৰষুণ যদি নেদে না মোৰ আইডিয়াত আৰু 12টাৰ পৰা 5টাক লাগি মিনিমামটো 500 টকা এটা হ'ব লাগে মানে 100 টকাকৈ পাৰ আৱাৰ যদি হয় মই সুখী 300 মান টকা হ'লেও মই সুখী খালি তাতকৈ তলত নহ'লেও সেইকাৰণে তাতকৈ তলত হ'লে মোৰ বহি বিৰক্তি লাগিব বাকী পইচাটোৰ আৰু কথা নাই আজি নহ'লে কালি কামে ল'ম কিন্তু বহি বিৰক্তি লাগে মানে ৰাতিখন আৰু ধৰিলেও লগ বন্ধুবিলাক কম থাকে না এতিয়া বাৰু মন্দিৰ আছে লাইনত আমি লেকচাৰ মাৰি আছোঁ মিউট কৰি থৈ দিছোঁ মানে ব্লগিং কৰি আছোঁ না সেইকাৰণে মিউট কৰি থৈ দিছোঁ হাল্লা মানে আটা ভাত থাকিম সেইকাৰণে দিনক এতিয়া আৰু 12টাৰ পিছত চাওঁ কি মানে কিমান অৰ্ডাৰ মাৰিব আৰু কিমান নৰো অনলাইন হৈ আছোঁ অৰ্ডাৰ লগা নাই খালি বৰ্তমান আছোঁ তোমাৰ এইখিনি ABC নহয় কি পোষ্ট অফিচ অৰ্ডাৰ লাগিল বে ফুড এক্স কেলা বৰ বেয়া জেগাত লাগিল নহয় অৰ্ডাৰটো মাৰো দে 27 টকাৰ ইউটাৰ্ণ লৈ পেলাই আহিব লাগিব এইফালে আছে পিছফালে আছে এতিয়া ৰং চাইড মাৰো না ইউটাৰ্ণ লৈ থকা ভাবিছোঁ এইটো চিগনেল দেখা পাইছি না ৰাতি 12টা বাজি গেছি বাৰু গাড়ী চাড়ী বৰ বেছি নাই এই ইটো চাইডে লেফ্ট চাইডে চিগনেল দি যাব পাৰি গাইছ ইউটাৰ্ণ লৈ ইফালে পিনে ঘূৰি যাব পাৰি কিন্তু এক পাক ঘূৰাব এইটোৱে যিহেতু যাওঁৱে নেকি ৰং চাইডেদি নেকি উপায় নাই ধৰি লওক যিহেতু 12টা বাজি গেছে গাড়ী চাড়ীও নাই চাইডে যাওঁ অকণমান যাই পেলাই তোমাৰ ৰাইট লেফ্ট লৈ চিধা ফুড এক্সক লাগি যাওঁ তাতে যাই লগ পাই আছোঁ বোলো আহি পালৈ ফুড এক্স মানে অৰ্ডাৰটো ৰেডি হোৱা নাই সেইকাৰণে ৰখি আছোঁ বাকী আমাৰ তাতে ভায়াত আছে কেনেকুৱা ইনকাম ছাৰ হাত ঠিক ঠাক কমাব আছে না বাকী আমাৰ ছাৰে বোলে মোৰ ভিডিঅ' চাই পেলাই আহিছে কেনেকুৱা বৰবাদ হৈছে বৰবাদ জমেটো নাই ভিডিঅ' কৈছোঁ গাইছ নতুনকৈ চলিকেইটা আহে মানে এতিয়াতো বাৰু এই 2-1 দিন অৰ্ডাৰ আছে কেতিয়াবা এনেকুৱা দিন আহে ব্ৰিজৰ তলত বহি থাকোঁতে দিনটো পাৰ হৈ যায় হয় না পাইছি না মানে আমাৰো দিন এনেকুৱা গেছি নাই সেইকাৰণে গম পাওঁ ব্ৰিজৰ তলতে বহি থাকোঁ আৰু ছায়া বিচাৰি নাপায় গুৱাহাটীখনত ভাই গাছ চাছ নাই না বিল্ডিঙৰ ছায়াত বহি থাকিব লাগে মানে গৰমৰ ওপৰত গৰম লাগে বতাহ চতাহ নাথাকে চিনক এতিয়া অৰ্ডাৰটো ৰেডি হ'লে পিক আপ কৰক ক'ত দিবে যাব লাগে চাওঁ ৰ লোকেশ্যনটো চাৱাই নাই কিবা 27 টকাৰ অৰ্ডাৰ লাগছে ওচৰতে ক'ব যাব এই ৰেডি মাৰছি তোমাৰ আগৰ GMCH PG গাৰ্লছ হোষ্টেল 6 হোষ্টেল নাম্বাৰ 6 যাব লাগিব চিনি পাওঁ চিনি পাওঁ লোকেশ্যন টেনশ্যন নাই চিধা যাই পেলাই ডেলিভাৰ কৰি আহিম নেকি গাইছ এইটো এটা নেক্সট অৰ্ডাৰ মানে এই ফুড এক্সৰ পৰা অৰ্ডাৰটো ডেলিভাৰ কৰি আহিলোঁ তাৰ পৰা লগালগ লাগি গৈছে 70 কিবা লাগছিল যাব লাগে খাৰঘুলি চাইডে খাৰঘুলি পাহাৰৰ ফালে এই ৰাতি ভাই 12:37 হ'ল এতিয়া আৰু মই পাহাৰত পটই খাৰঘুলি পাহাৰত পাল বাঘচাই গ'ল মোক খাই পেলাব খাই ৰিক্স ল'ব বেলেগৰ ভয় নাই ভূত চুতৰ ভয় নাই একো মানুহৰো ভয় নাই বাঘৰ ভয় হাৰামজাদা বেংগল টাইগাৰ চাইগাৰ যদি ওলাই যায় না গোটাই গিলি পেলাব বিদ্যা মোৰ বাঘক লৈ যে অলপ ভয় লাগে পাহাৰকেইখনত বাকী জেগাত মোৰ একো ভয় নাই বিদ্যা বাকী যি নহওক ভগৱানৰ নাম লৈ আল্লাৰ নাম লৈ চিধা যাই থাকোঁ জহা দেখা যায় মন্দিৰত লাইনত আছে যদি মানে ধৰি লওক কিবা হয় মন্দিৰক ফোন কৰি কাম হাড্ডিকেইডালটো বটল নিব পাৰিব না হাড্ডি নাখায় বাঘে নাই যি নহওক ক'তে ভাল খাৰঘুলি বনকোঁৱৰ নগৰ বাইডাল লেন অফ কিন্তু মেঘমল্লাৰ এপাৰ্টমেণ্ট বৰৱাৰী খাৰঘুলি হিলছ যি নহওক এতিয়া যাওঁ পৰাপত অৰ্ডাৰটো ডেলিভাৰ কৰি ল'ব গাড়ীৰ চাবি কাঠ লৈ এইটো পকেটত আছে উল্টা পকেটটোত ব'লক গাইছ অৰ্ডাৰটো ডেলিভাৰ কৰি লওঁ নে কি চলো জিন্দা পাচলি লগ পাই আছোঁ নেক্সটটো ক্লিপত
গাইজ 1.5 দিন 3 ঘণ্টা ৰখাৰ মূৰত কাষ্টমাৰ আহি পাইছে ভাই 10-15 মিনিট বুলি তাকো 5-10 মিনিট বুলি কৈ পেলাই মোক বহুত ৰখলা এতিয়া অৰ্ডাৰটো ডেলিভাৰ মাৰ্ক কৰি দিওঁ ক'ৰ পাহাৰৰ ওপৰত উঠি যাব পাৰিছে না চাগে চিনাক পইচা পালোঁ 83 7.1 কিলোমিটাৰ বাকী এটা আমাৰ ছাবস্ক্ৰাইবাৰ ভাই এটা লগ পালোঁ ছাৰ নাইচ টু মিট ইউ কেইটাক লাগি মাৰবা যাওঁৱে আৰু 12টা লাগি বুক কৰা আছিল 1 ঘণ্টা আৰু বুক কৰিলোঁ এটাক লাগি এটাতো বাজিলে চাগে পাৰে হৈ গ'ল দাদা ৰখি আছে ৰুমত এটা 108 এম্বুলেঞ্চৰ নাম্বাৰ না চাগে এম্বুলেঞ্চৰ নাপাবা মোৰ এইগিলা বস্তু বহুত চকুত পৰে কিবা 11 বহুত বিদ্যা এইটো কমন হৈ গৈছে মানে চিৰিয়েল নাম্বাৰ গিলা বহুত চকুত পৰে কিনক কি বুলি কয় এইটো এই বা ৰিয়েকশ্যন চাবে যিনক এতিয়া যাই আছোঁ চিধা জুৰুটোৰ ফালে বাকী তুমি কোনফালে যাবা চানমাৰিত ৰুম ব'লা পিছে ওলাই যাওঁ নেকি অৰ্ডাৰ কৰিছে সেই চালা আকৌ অৰ্ডাৰ দিবা এৰিয়াতে লগ কৰিব আহিছা দে 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 যাবা পিছে দেৰি হৈ যাব এই বঢ়িয়া এছ পি কিন্তু ছেম মানে কালাৰটো বেলেগ বাকী মডেল ছেম হা এই চালা এছ পি গেং এই কোনোবা দিনা মানে মই ষ্টৰি লগাই দিম এছ পি লৈ পেলাই ঘূৰি যাম কিমান কিমান কালেকশ্যন হয় ওলালি হ'ল একদিনৰ কাৰণে আৰু ভাল ট্ৰিপ এটা মাৰিম তাকে চিধা বলক চিধা এই জোৰদোৰ ফালে যাই থাকোঁ নে কি এই অৰ্ডাৰ ডেলিভাৰ কৰি আহি পেলাই চিধা আহি পেলাই ভাঙা ঘৰ বোলে এটা পুৰি খাই লওঁ মানে ডিউটি মাৰি আছোঁ না আৰু দিনটো ঘূৰা ঘূৰি কৰিলোঁ একো খোৱা নাই ভোক লাগছে অলপ ইনকাম কৰিলোঁ 200 টকা মানে এই চাক 200 টকা বৰ্তমান 2টা বজাই নাই মানে মোৰ ইনকাম হৈ গৈছে ক'ব গ'লে 134 চাক এটা 34 6 জুলাই এতিয়া চাওঁ মানে ধৰি লওক কিমান টকা কমাব পাৰোঁ এতিয়া পোনপ্ৰথমে পুৰি খাই লওঁ বোলো গাইছ এইটো হৈছে ইউনিক বস্তু এখন পুৰি 2খন ৰুটি লগত চব্জি মজা এতিয়া খাই লওঁ ক'ত যা 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 গাইছ ভাল এটা বহনি কাম কৰিছোঁ চাওকচোন দেখা পাইছি না সেই তেজ ওলাই আহিছে বেণ্ডেজ মাছটোৰ এটা 2 ঘণ্টা তেজ ৰখা নাই এইটো নামাৰে এইটো দি তোলাৰ দৰে এইটো হয় এইটো পকাব লাগিব অলপমান এইটো লৈ থাকবো এইটো খুলি পেলাই এইটো লগাই দি মানে ধূপ জ্বলোৱাৰ কাৰণে লাইটাৰ বিচাৰি বেগৰ হাত ভৰাই দিছোঁ কেনেকৈ বা ব্লেড আছে বেগটোত মই গম নাপাওঁ পুৰণা ব্লেড এখন চালা এটা পানী নিছি মই চাল টুকুৰা ছিঙি পেলাই দিছোঁ অঁ ইয়ে হ'ব দেই এইটো কি আনবক্সিং কৰি আছো এই বেণ্ডেজটো তেওঁ চাগে কণ্ডিশ্যন লাগাব গাইডলাইন সেইটো হয় এ বাদ দি মোৰ হাত কোলাখান কি কৰিলি খান মোৰ ইনকাম ইমান ওচৰৰ পৰা নেদেখাও ক্লিপটো এই সেই আছে না চাওক গাড়ী মোচা কাপোৰখন আছে না সেইকাৰণে টাৱেলখন আছে না হা লাগিলে আৰু নাই গাড়ী ধুইছোঁ না মজাকৈ টাৱেলখন ধুই থোৱা আছে এইখিনি বঢ়িয়াকৈ বগাকৈ উঠি গৈছে বাই বাই অৰ্ডাৰটো দিব যাব লাগে ফাটাহি লাম্বাৰী চাইডে কি জেগা আছিলে য'ত আছে মেপখন চাম চাই পেলাই যাম এতিয়া বোলো মেপখন চাবই ৰ'ব গাইছ ভাগ্য ভাল বুঢ়া আঙুলিটো কটা নাই হাউচ নম্বৰ 44A ফাটাহি লাম্বাৰী কিমান কিলোমিটাৰ 5.7 বেছি দূৰ নহয় আকা কন্দি যাব দিছি ACB হৈ বাল এইখিনি জেগাত মই আজি 3 নম্বৰটো অৰ্ডাৰ গম পাই না গাইছ চেম ওচৰা ওচৰিয়ে এখন বোলক এটা পটককৈ ডেলিভাৰ কৰি আহোঁ গাইছ অৰ্ডাৰ কৰি ডেলিভাৰ দেখিলে কিন্তু পুৰা পানীৰ গাড়ী চলি আছে যি নহওক 221 টকা কেছ কালেকশ্যন হ'ল ডান 65 টকা কৰি 6 কিলোমিটাৰ 65 টকা পইচা আৰু কি লাগে এতিয়া ডিপজিট মাৰিব লাগিব নেকি নালগে দে দেখ আৰু নেক্সট অৰ্ডাৰ লাগিলে দেখাই আছোঁ দুনিয়াৰ মানে ইয়াৰ পৰা ফোন আহিছে জমেট'ৰ ফালৰ পৰা বোলে অৰ্ডাৰ দিয়াত দেৰি হোৱাৰ কাৰণ কি সুধি আছিল সেইটো কাৰণে এইটো হৈছে অপশ্যন যি নহওক বৰ্তমান টাইম হ'ল তোমাৰ 2:50 3টা বাজবাই হ'ল এতিয়া চাওঁ আৰু 5টা বজাক লাগি এতিয়া 7টা বজাক লাগি বুক কৰা আছে বা চাই লওঁ আৰু 1 ছেকেণ্ড এই ভাল এই হলত ৰাখি দিলে না আপিটো 5টা বজাক লাগি বুক আছে চাওঁ আৰু 5টা বজাক লাগি কিমান টকা ইনকাম হয় নেকি বৰ্তমানলৈ কিমান হ'ল এইটো এটা চাই লওঁ বৰ্তমানলৈ 267 7টা অৰ্ডাৰত 400 মানতো হ'ব লাগে 400 মান হ'লেও হৈ যাব দিনক এতিয়া যাওঁ আকৌ জোৰদৰ ফালে জোৰত নহয় চৰি কি বুলি কয়তো
হ্যাঁ ঘৰৰ ফালে তাৰপৰা যদি অৰ্ডাৰ লাগে মানে ধৰি লওক আকৌ নেক্সট মাৰি থাকিম নেকি যদি লাগে দেখাই আছোঁ আৰু বেলেগত লাগিলেও গাই চল মাত্ৰ চাওকচোন অৰ্ডাৰ লাগিলেই 3.61 কিলোমিটাৰ পিক আপ 8.45 কিলোমিটাৰ ড্ৰপ শিবাংগা প্ৰতিম বৰা পিক আপ শিবাংগা প্ৰতিম বৰা হাউচ নাম্বাৰ 55 ৰেষ্টুৰেণ্টে নাই এইটো মানুহৰ নাম মই ক'ব পৰা নাই বিদ্যা বাৰু কথা নাই কিমান কিলোমিটাৰ আছে চাই লওঁ 3.6 কিলোমিটাৰ তালাপাহাৰ এই ধীৰেণপাৰা চাইড বলক পিক আপ কৰিব যাওঁ ড্ৰপ লোকেশ্যন ক'ত হ'ব মোৰ সেইটোৱে চিন্তা লাগছে খালি জালুকবাৰী চাইডে নহ'লে হ'ল নহ'লে আকৌ উল্টা বহুত দূৰ আহিব লাগিব কাৰণ জালুকবাৰী ফালে অৰ্ডাৰ নালাগে সেইটো কাৰণে যি নহওক এতিয়া বলক পিক আপটো কৰি লওঁ এই আহি পালোঁ কাষ্টমাৰ লোকেশ্যন কিন্তু এতিয়া না চৰি ৰেষ্টুৰেণ্টৰ লোকেশ্যনত এইটো হৈছে হাউচ নম্বৰ 55 এতিয়া না ৰেষ্টুৰেণ্টে ফোন উঠাইছে বাল চকুত লাগি ধৰিছে আৰু টোপনি লাগিছে তামাম মানে না এতিয়া ৰেষ্টুৰেণ্টে ফোন উঠাইছে না ধৰি লওক অৰ্ডাৰ দিব আহিছে ৰখি আছোঁ এটা বহি আৰু যাব লাগে বাল জোৰে হৈ আছিল দৰে হৈছে সুন্দৰবাৰী জালুকবাৰী দেখা পাইছেনে জালুকবাৰী একদম যোনটো আছাম ইঞ্জিনিয়াৰিং কলেজৰ ৰাস্তা আৰু তাৰ শ্বৰ্টকাট ৰাস্তাটোত আছে ৰাস্তাটো পূৰা চিনি পাইছোঁ এইটো ৰাস্তা দি গ'লে আন্দি যাই এয়া ASC ৰোডৰ এইটো শ্বৰ্টকাট মাৰা ৰাস্তা আন্দি এইটো এই শ্বৰ্টকাট মাৰা ৰাস্তাটোৰ কোণাটোতে লোকেশ্যনটো ভাল কিন্তু মোৰ ৰুমৰ ওচৰত হ'ল না এতিয়া তাৰ পৰা অৰ্ডাৰ লগা ৰখা নাই এতিয়া 3টা বাজিছে অৰ্ডাৰ দিয়াত বা কিমান দেৰি হয় গতিকে ৰাতি পোহৰে হয় নেকি চিন্তাই লাগছে এতিয়া বাৰু চাওঁ ধৰি লওঁ যদি সোনকালে হ'ব তেতিয়াহ'লে এইটো দি পেলাই আৰু মাৰিম অৰ্ডাৰ এইফালে আহি বেয়া টোপনি লাগছে বে মানে যোৱাকালি মই 4 ঘণ্টামানো ঘুমাব পোৱা নাই সেইকাৰণে এতিয়া কি গোটেই দিনটো দি মানে ঘূৰিলোঁ ভিডিঅ' শ্বুট কৰিলোঁ ধৰি লওক আপোনালোকে ভিডিঅ'টো চাইছে যদি গমে পাইছে লাষ্ট ভিডিঅ'টো এই চকু খুলিবই পৰা নাই মই ঘণ্টা লাষ্ট ভিডিঅ'টো চাইছে যদি গমে পাইছে গতিকে সেইটো কাৰণে মানে বেন বাজি গৈছে আজিৰ দিনটোত মই 2টা ভিডিঅ' শ্বুট কৰিছোঁ এইটো 2 নম্বৰ এটা পংকজদাৰ লগত ব্লগ শ্বুট কৰিলোঁ গাড়ীৰ আৰু এইটো এটা 2 নম্বৰ গতিকে চাওঁ কেতিয়া কি আজৰি হ'ব আৰু ঘুমাব মন যায় আছে তাতে আকৌ জিমো যাব লগা আছে কি কৰিম কি নকৰিম মানছি প্ৰাণজিতে ফোন মাৰছি আকৌ তলাই ছাৰ মই বৰ্তমান ক'ত আছোঁ মই নিজেও নাজানো এই কাল্লা পাহাৰৰ ইফালে আহিছিলোঁ ধীৰেণপাৰা চাইড এতিয়া যাব লাগে জালুকবাৰী ফালে ভাল লাগছি ৰখি আছোঁ এতিয়া ৰেষ্টুৰেণ্টত অৰ্ডাৰটো ৰেডি হোৱা নাই তাকেতো এতিয়া টাইমটোতো বহুত আছে ধৰি লওক মই ভাবছিলোঁ কি 5টামান বজাক লাগি মাৰোঁ তাৰপৰা ভিডিঅ' এডিট কৰি পেলাই জিমত যাম 6টা বজাত জিম কৰি পেলাই ৰুমত যাম যাই পেলাই গা পা ধুই ঘুমাম এতিয়া যদি কেলা মানে ধৰি লওঁ ৰুমত যাওঁ দেৰি হৈ যাব না মানে দেৰি হ'ব মানে কি হ'ব জানা না জিমত যাব নোৱাৰিম কাৰণ টোপনি লাগব না এনে বহি থাকিলি টোপনি মাৰিলে জিমটো মিছ যাব যোৱাকালিও নেগেলোঁ মানে জইন কৰি পেলাই একদিনো যোৱাই হোৱা নাই 6টাৰ পৰা খোলে ৰাতিপুৱা আৰু গধূলিও 6টাৰ পৰা খোলে যেতিয়াই মই একো ফিক্স টাইম ধৰা নাই মই ফিক্স টাইমত মই নৰোৱেই মই খোলা খুলি কৈছোঁৱে মানুহটোক বোলে মানে ট্ৰেইনাৰটোক আৰু বোলে যেতিয়া যেনেকৈ সুবিধা মিলে তেতিয়া সেনেকৈ আহিম কেতিয়াবা ৰাতি আহিম ৰাতি 10টাক লাগি থকা মানে ৰাতি কেতিয়াবা 9টামান বজাত আহিম বুলি কৈছোঁ কেতিয়াবা ৰাতিপুৱাই আহিম বুলি কৈছোঁ মানে ডিউটি মাৰি যাই পেলাই সেয়াই আৰু যাই কিনে মাৰি মানে জিম চিম মাৰি কিনে আপুনি ঘুমাব তেতিয়া আপোনাৰ বডিটো হিল হ'ব আৰু যদি আপুনি মানে ধৰি লওক এই অৰ্গান মাৰাৰ আগত যদি জিমটো মাৰে অৰ্গান মাৰাত আপোনাৰ হ'ব মানে 5-3 কষ্ট কৰি কিনে আপুনি অৰ্গান মাৰলে হ'ব মানে আপোনাৰ বিঘিলা হিল হ'ব মানে আপোনাৰ সেইটো সঁচা কথা সেইকাৰণে মই এতিয়া চেষ্টা কৰি আছোঁ যে মানে অৰ্ডাৰটো ৰাতিপুৱা 5টা-6টামান বজাক লাগি মাৰোঁ মাৰি পেলাই আৰামছে ভিডিঅ' এডিট কৰি তাতে জিমত মানে এডিট কৰি উঠি এক্সপৰ্ট মাৰি পেলাই জিম মাৰিম ইফালে এক্সপৰ্ট হৈ যাব ভিডিঅ'টো ইফালে মোৰ জিম মাৰা হৈ যাব তাৰে পিছত আপুনি আপলোডত লাগালা আপলোডটো কৰি কিনে ৰুমক লাগি গেলা
ৰুমত যাই পেলাই আপলোডিং লগাই পেলাই গা ধুই দিম, গা ধুই পেলাই আহোঁ মানে আপলোড হ'ব, হ'ব নহয় নাই, ঘুমাই থাকিম, ঘুমাই উঠি পেলাই পাব্লিক কৰি দিম নাকি? বঢ়িয়া বঢ়িয়া, ভাল কাম কৰিছা। 5টামান বজাত কৰিব লাগে। বঢ়িয়া, ভাল। এই এটা কথা গম পোৱা না, গোটেইখিনি কথা ৰেকৰ্ডিং হৈ আছে তোৰ। ভিডিঅ' ৰেকৰ্ড কৰি আছিলো, তাৰে মাজতে ফোন মাৰি দিছে। লেকচাৰ মাৰো আমি, এই অৰ্ডাৰটো দিবা যাওঁ যদি দেখাই আছো, কাৰণ অৰ্ডাৰ ৰেডি হোৱা নাই ভাই এতিয়াক লাগি। কিমান ৰখিম আৰু, ফোন মাৰি আছো ৰেষ্টুৰেণ্টত, ফোন ৰিচিভ কৰা নাই। চাওঁ কি টাইম লাগে। এই কাষ্টমাৰ লোকেশ্যন কিন্তু 10 কিলোমিটাৰ দেখাইছে, তেতিয়া 8 কিলোমিটাৰ দেখাইছিল না আপোনালোক দেখাইছিলোঁ, এতিয়া 10 কিলোমিটাৰ হৈছে। চাওঁ কেইটকা পাওঁ, দেখাই আছোঁ। গাইজ অৰ্ডাৰ কৰিলোঁ ডেলিভাৰ, এইটো ঘৰত ডেলিভাৰ মাৰ্কটো কৰি দিওঁ। চিন্তু মেধি কাষ্টমাৰৰ নাম, পইচা দিছে 136। একো ভাল পইচা দিয়া নাই, ভাল 13 কিলোমিটাৰ 13.5 কিলোমিটাৰ ডিষ্টেঞ্চত 10 টকা হিচাপত দিছে আৰু। ৰাতি অলপ বেছিকৈ দিলে ভাল লাগে। আৰু বৰ্তমান হৈ গ'লো মই জোনৰ বাহিৰত চাগে, জোনৰ বাহিৰতে আছোঁ দি এয়া। এতিয়া আৰু আমাৰ মনজিত ছাৰ ৰখি আছে ভৰলোত বোলে, সিফালে যাই থাকোঁ আৰু। 400 টকা কমপ্লিট হৈ গ'ল। মোৰ মিছন আছিল 400 মাৰৰ, 400 কমপ্লিট হ'ল। বৰ্তমান হৈছে 3:36। প্ৰাণজিতেহে তোমাৰ সেই দিছে, লোকেশ্যন দিছে, কাষ্টমাৰটো টিপ দিছে সৌৰভ মেধি 25 টকা। মই নাম্বাৰটো মানে মোক খুজিছে, তোমাক 20 টকা এটা এক্সট্ৰা দিলে বেয়া পাবা নেকি? মই বোলো নালাগে নেকি। আৰে দিয়া, তোমাৰ কিউআৰটো দিয়া বোলে। মই বোলো মোবাইলটোতে মানে গাড়ীত মোবাইলটো থৈ পেলাই অৰ্ডাৰটো দিব গৈছিলোঁ। নাম্বাৰটোত মাৰি দিয়ক বুলি কৈছোঁ। 20 টকা দিম বুলি কৈ আকৌ 25 টকা মাৰি দিছে। যি নহওক ভাল লাগছি। এতিয়া যাওঁ চিধা আমাৰ মনজিত ছাৰক লগ কৰি চেণ্ট্ৰেল জোনৰ ফালে যাওঁ, তেতিয়া যদি 2 পইচা কামাব পাৰোঁ। এটা থাকিলে একো নালাগে। গাইজ চেণ্ট্ৰেল জোন আহি পেলাই চিধা গণেশগুৰি পালোঁ। অৰ্ডাৰো এটা মাৰিলোঁ, কেইটকা মাৰিলোঁ দেখাই আছোঁ গাইজ। মানে ভিডিঅ'টো এণ্ডিং কৰোঁ বুলি ভাবিছোঁ, কাৰণ এতিয়া টাইম 5:53 হৈ গ'ল। 5টা বাজি গ'ল অলৰেডি। মানে আমি লেকচাৰ মাৰি মাৰি ইও বৰফ পৰিব ওলাইছে গা পা নোধোৱাকৈ। খতম কৰিলে এটা কথা কওক, 3টা বজাত হ'লে মই গা ধুই কিনে ওলাই আহিব। কোনে পেৰিছি? মই ৰাতি 3টা বজাত জোচ আহিল গাইজ, ওলাই গুচি আহিলোঁ। আমি দুটা দি আছো, সেই জোচ গাইজ মই 8 টকা বুলি গম নাপাওঁ, সত্যক মই তাৰে পিছত ফোন মাৰিছোঁ, মই ওলাই অহাৰ পিছত। বাকী ইনকাম হ'ল মোৰ 456 আৰু 6টা অৰ্ডাৰত মোৰ হিচাপত বেয়া ইনকাম হোৱা নাই। আৰু গাইজ ইয়াতে 12টাৰ পিছত 4 ঘণ্টাত 456 450 টকা পিছত ইনকাম। আৰু গাইজ মোৰ এইটো 3টা বজাৰ পৰাই তো বালচিঙে 80 টকা তল ভাড়াই নালাগে, 2 কিলোমিটাৰতো 80 টকা। বুজি পাইছে নে হালাখান? আৰু তো ৰাস্তাৰ পৰা মানুহ উঠে ৰাস্তাতে নুমাই দিয়া। মই বিল্ডিঙৰ ওপৰত দিব লাগে, স্কেম হৈ যায় আমাৰ লগত। ৰেষ্টুৰেণ্টত ৰখা থকাত নাটকখনটো আছে। যি নহওক গাইজ, আজিৰ ইনকাম 456 প্লাছ 424। এই 456 প্লাছ 424 কিমান হ'ব? এই কেলকুলেটৰ নহয়, 456 56 এইফালে 460 60 হ'লি 60 20 80 880 টকা। এইখিনি হিচাপ কৰিব নোৱাৰা কেনেকে? কিহৰ? ইফালে 60 টকা যে কমবো, ইফালে 60 টকা জুৰবনে নাই। পিছে ভাল পইচা ইনকাম কৰিছোঁ। যি নহওক কম টাইমত ৰাতি 9টাৰ পৰা 95 জব কৰি পেলাই মানে ভিডিঅ'টো বনাই আছোঁ। 95 মানে ধৰি লওক ছফ্টৱেৰ ইঞ্জিনিয়াৰকেইটাই যি দিনত ৰাতিপুৱা 9টাৰ পৰা গধূলি 5-6টালৈ যি ডিউটি মাৰে, সেই ডিউটিটো মই ৰাতি মাৰিছোঁ। মানে ৰাতি 9টাৰ পৰা ৰাতি 5টাক লাগি। অলপমান বেলেগ হৈছে, কিন্তু ইনকামটো 800 কিমান ক'লো, 4 800 880 টকা। 880 টকা বেয়া পইচা মানে নাই। 8 3 গুণ 24,000 টকা মান্থলি। আৰু তাকো 8 ঘণ্টাত। কালি 14 যেতিয়া লগ পাম, তেতিয়া মানে এটা আৰ্নিং দেখাম বুলি কৈছোঁ। আৰু মই 6টা বজাৰ পৰাই গধূলা 6টাক লাগি মাৰিম, 12 ঘণ্টাত কিমান ইনকাম হৈ চাওক। ইয়াৰ 2022 মান হ'ব মোৰ এষ্টিমেট। এক্সপিৰিয়েঞ্চ আছে না মোৰ অলপ চলপ মিহিকে। এতিয়া গাইজ দিয়ক, ভিডিঅ'টো ট্ৰেইনিং কৰিছোঁ মানে চাহ পানী খাই ল'লোঁ। এতিয়া ৰুমে যাওঁ, কাৰণ মই যাই পেলাই জিম মাৰিব লাগিব। মানে মোৰ আজি 2টা ভিডিঅ' বনাই, এটা ভিডিঅ' এডিট কৰি এক্সপৰ্ট মাৰি আজৰি। নেক্সট ভিডিঅ'টো এডিট কৰিছিলোঁ, তেতিয়া মনত পৰিছে যে এণ্ডিং কৰা নাই, সেইকাৰণে এণ্ডিং কৰিছোঁ। দিয়ক টাটা বাই বাই, গুড নাইট। তহঁতে গুড নাইট কৰি দি। গুড নাইট। গুড মৰ্ণিঙে হৈছে, কিন্তু আমি যিহেতু ঘুমাম, আমি ঘুমাম যিহেতু ই নুঘুমাই, তোৰ কাৰণে গুড মৰ্ণিং।